60 পিছত আমাৰ শৰীৰত এটা চেঞ্জ হ'বলৈ ধৰে, মাংসপেশী গলিবলৈ ধৰে। এইটোক মেডিকেল ভাষাত সাৰ্কোপিনিয়া বুলি কোৱা হয়। মেয় ক্লিনিক আৰু AIIMSৰ ৰিপৰ্টে কয় 60 বয়স পাৰ হৈ যোৱাৰ পিছত প্ৰত্যেক বছৰে মাংসপেশীৰ শক্তি 30% কমি যায়। এইটোৱেই কাৰণ যে বয়সস্থসকলৰ ভাগৰ লাগি থাকে, ভৰিত শক্তি নাপায়, বেলেঞ্চত নথকা আৰু পৰি যোৱাৰ প্ৰব্লেম দেখা যায়। ভয় লগা সঁচা কথা এইটো যে এই প্ৰব্লেমছ অকল বয়সৰ কাৰণেই নহয়, আমাৰ কিছু বেয়া অভ্যাসে এই প্ৰচেছক ফাষ্ট কৰি দিয়ে। এই অভ্যাসবোৰ এতিয়া যদি ঠিক নকৰে মাংসপেশী গলাৰ প্ৰচেছ আৰু ফাষ্ট হৈ যাব পাৰে। ডাঙৰ ডাঙৰ হেল্থ ইনষ্টিটিউটে সাৱধান কৰিছে এই বিষয়ে। কেইটামান হেবিট যিকেইটা জেনেৰেলি কৰি থকা দেখা যায়। 1 নম্বৰ, শৰীৰৰ প্ৰয়োজনীয় প্ৰটিন নোলোৱা। 60 পিছত মাংসপেশী গলাৰ সকলোতকৈ ডাঙৰ কাৰণ প্ৰটিনৰ কমি হোৱা। ICMR আৰু নেশ্যনেল ইনষ্টিটিউট অৱ নিউট্ৰিশ্যনৰ ৰিপৰ্টে কয় যে ভাৰতৰ 70% বয়সস্থই ডেইলি প্ৰয়োজনতকৈ কম প্ৰটিন খায়। প্ৰটিন হৈছে মাংসপেশীৰ আচল ইন্ধন। যেতিয়া শৰীৰে আহাৰৰ পৰা প্ৰয়োজনীয় প্ৰটিন নাপায়, তেতিয়া বাধ্য হৈ শৰীৰৰ নিজৰ মাংস ভাঙি শক্তি বনাব লগা হয়। এইটোকে কোৱা হয় সাৰ্কোপিনিয়া, মানে লাহে লাহে মাংসপেশী গলাৰ প্ৰচেছ। মেয় ক্লিনিকৰ গাইডলাইনে কয় বয়সস্থসকলে ডেইলি 1.5 বা 2 গ্ৰাম প্ৰটিন প্ৰতি কিলো ওজন হিচাপত ল'ব লাগে। মানে যদি এজন মানুহৰ ওজন 60 কেজি হয়, তেতিয়াহ'লে তেওঁ গোটেই দিনটোৰ ভিতৰত 60 পৰা 72 গ্ৰাম প্ৰটিন ল'ব লাগে। কিন্তু ভাৰতীয় আহাৰত বেছিভাগ মানুহে মাত্ৰ 30 বা 40 গ্ৰাম প্ৰটিন লোৱা দেখা যায়। এইকাৰণে 65 বয়স হোৱাৰ লগে লগে ভৰিৰ শক্তি আধা হৈ যায়। প্ৰটিন ভালকৈ নোলোৱাৰ কাৰণে বাৰে বাৰে ভাগৰ, ভৰি গধুৰ হৈ যোৱা, আনবেলেঞ্চ হৈ যোৱা, মাংসপেশী টানি ধৰা এই প্ৰব্লেমবোৰ হয়। অলপ খোজ কাঢ়িলে উশাহ ঘন হয়। কি কৰিব এতিয়া? সলিউশ্যন একেবাৰে সহজ। দালি, পনীৰ, বুট, মগু, দৈ এইবোৰ আহাৰত ল'ব লাগিব। প্ৰত্যেক আহাৰত অলপ অলপ প্ৰটিন লোৱা দৰকাৰী। এই হেবিট কৰিলে মাছল মাছ উইক হ'ব নোৱাৰে আৰু ভৰিৰ শক্তি কণ্টিনিউ হৈ থাকিব। নেক্সট, বয়সস্থসকলে আৰু এটা কাম কৰা দেখা যায়। বয়স হৈছে বুলিয়েই তেওঁলোকৰ ভাগৰ লাগে বুলিয়েই গোটেই দিনটো বহি বা শুই থাকে আৰু ঘৰৰ মানুহখিনিয়েও তেওঁলোকক এপ্ৰিচিয়েট কৰে বহি থাকিবলৈ, মানে আৰাম কৰিবলৈ। গোটেই দিন বহি থকাটো এক ধৰণৰ পয়জনৰ নিচিনা কাম কৰে। বহি থাকিলে ব্লাড চাৰ্কুলেশ্যন ভাল নহয় আৰু প্ৰটিন ভালকৈ এবজৰ্ব হ'ব নোৱাৰে। AIIMSৰ গাইডলাইনৰ মতে 60+ বয়সৰ মানুহখিনিয়ে 45 মিনিটৰ পিছে পিছে অলপ থিয় হয় 2 বা 3 মিনিটৰ কাৰণে লাহে লাহে খোজ কাঢ়িব লাগে। ডেইলি 20 বা 25 মিনিট খোজ কঢ়া, শৰীৰ ষ্ট্ৰেচিং কৰা, এই নিয়মে মাছল মাছ লুজ হোৱাৰ পৰা বচায়। যিসকল বয়সস্থ মানুহ বেছি সময় শুই বা বহি থাকে, তেওঁলোক পৰি হাড় ভঙাৰ ৰিস্ক 40%লৈ বাঢ়ি যায়। নেক্সট, টোপনি ভাল অহাটো খুবেই জৰুৰী। টোপনিয়ে আমাক অকল আৰামেই নিদিয়ে, টোপনিয়ে আমাৰ গোটেই শৰীৰ লগতে মাংসপেশী ৰিপেয়াৰ কৰে। গভীৰ টোপনিত শৰীৰে গ্ৰথ হৰম'ন ৰিলিজ কৰে, শৰীৰৰ নতুন নতুন চেলছ বনোৱাত হেল্প কৰে। যদি এই প্ৰচেছত মানে টোপনিৰ প্ৰচেছত বাধা আহে, মাছল মাছ দিনে দিনে উইক হ'বলৈ ধৰিব। এনেও আমাক টোপনি লাগে, আমাক সকলোকে টোপনি লাগে, কিন্তু 60ৰ পিছত টোপনি ইম্পৰ্টেণ্ট আৰু বহুত বেছি বাঢ়ি যায়। শৰীৰৰ নেচাৰেলি ৰিপেয়াৰ হোৱা কেপাচিটি কমি যায় যদি আপোনাৰ ভাল টোপনি নাহে। ভাল টোপনি নাহিলে মাংসপেশী খুব সোনকালে লুজ হ'বলৈ ধৰে। হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ ৰিপৰ্টে কয় যিসকল বয়সস্থ মানুহ 6 ঘণ্টাতকৈ কম শুৱে, তেওঁলোকৰ মাছল মাছ লুজ হোৱাৰ ৰিস্ক 40%লৈকে বাঢ়ি যায়। টিভি, ফোন ইউজ কৰি থকা, দেৰিলৈকে ৰাতি সাৰে থকা, এইবোৰে ইয়াৰ ৰিস্ক আৰু বঢ়াই দিয়ে। টোপনিৰ কমি হ'লে শৰীৰত কৰ্টিচল নামৰ ষ্ট্ৰেছ হৰম'ন বাঢ়ে, মাংসপেশী আৰু সোনকালে গলিবলৈ ধৰে। সেইকাৰণে কোৱা হয় 60+ মানুহসকলে কমেও 7 পৰা 8 ঘণ্টা টোপনি ল'বই লাগে। শুবলৈ যোৱা আৰু বেডৰ পৰা উঠাৰ সময় নিৰ্ধাৰিত হ'ব লাগে। ৰাতি যিকোনো কেফেইন খোৱাৰ পৰা দূৰত থাকিব লাগে, লাইক চাহ, কফি, স্মকিং। শুবলৈ যোৱাৰ আগতে গা ধুই, পানীৰে গা ধুই এগিলাচ কুহুমীয়া গাখীৰ খোৱাটো দৰকাৰ। এই প্ৰচেছবোৰে আপোনাৰ টোপনি ভাল কৰে। টোপনি যিমানেই ভাল হ'ব, আপোনাৰ মাংসপেশী সিমানেই মজবুত হ'ব। নেক্সট, এটা বেয়া হেবিট, মেডিচিনৰ ওপৰত বেছি নিৰ্ভৰ কৰা। ICMR আৰু AIMSৰ ৰিপৰ্টে কয় 60 পিছত বেছিভাগ ভাৰতীয় মানুহে 4 বা 5 ধৰণৰ মেডিচিন লয়। ইয়াৰ ভিতৰত কিছু মেডিচিন লাইক ষ্টেৰইড, ব্লাড প্ৰেছাৰ, চুগাৰৰ টেবলেট, এইবোৰে মাংসপেশীক ছাইড এফেক্ট দিয়ে। এই মেডিচিনবোৰে প্ৰটিন চিনথেচিছক শ্ল' কৰি দিয়ে, মাংসপেশীৰ ওপৰত বেয়া এফেক্ট পেলায়।
ডায়েট আৰু ব্যায়াম খুবেই জৰুৰী। মেডিচিনৰ ওপৰত পুৰা ধৰণে ডিপেণ্ড কৰাটো মাংসপেশীৰ কাৰণে বহুত বেছি হাৰ্মফুল হ'ব পাৰে। নেক্সট, ভাইটামিন ডি আৰু কেলছিয়াম কম হোৱা। এক ষ্টাডিৰ পৰা জনা গৈছে ভাৰতত 80% বয়সস্থ মানুহৰ ভাইটামিন ডি কমি হোৱা দেখা যায়। এয়া এক চিন্তাৰ বিষয়। ভাইটামিন ডি আৰু কেলছিয়াম আমাৰ হাড়ৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। এই দুইটাৰে কমি হ'লে মাংসপেশীৰ লগতে হাড় উইক হৈ ভাঙিবলৈ ধৰিব। ভাইটামিন ডিয়ে হাড়ত কেলছিয়ামৰ কমি পূৰা কৰাৰ লগতে মাংসপেশী ঢিলা হোৱাৰ পৰাও বচায়। সদায় ৰাতিপুৱা কমেও 10 পৰা 15 মিনিট সময় ৰ'দ লওক, যাতে শৰীৰে ভাইটামিন ডি বনাব পাৰে। সেউজীয়া শাক-পাচলি আহাৰত এড কৰক। ভাইটামিন ডি আৰু কেলছিয়ামৰ ইম্পৰ্টেণ্ট বুজা উচিত। হেল্থ ঠিকে ৰাখিবলৈ ভৰিত জোৰ পাবলৈ। 60ৰ পিছত আমাৰ শৰীৰত বহুত ধৰণৰ চেঞ্জেছ আহে, কিন্তু যদি এই চেঞ্জ ভৰি আৰু মাংসপেশীৰ লগত জড়িত, তেতিয়াহ'লে এইটো চিৰিয়াছলি লোৱাটো বিশেষভাৱে দৰকাৰ। যদি ষ্টাৰ্টিঙতে এই প্ৰব্লেম নেগলেক্ট কৰা হয়, বয়স হ'লে চলা ফুৰা কৰিবলৈ অসম্ভৱ হৈ যাব পাৰে। এতিয়া কেনেকৈ গম পাব? খোজ কাঢ়োতে সোনকালে ভাগৰি পৰা। এইটো হ'লে গম পাব ভৰিৰ মাংসপেশীত অক্সিজেন আৰু শক্তি ভালকৈ পোৱা নাই। চকীৰ পৰা উঠিবলৈ অসুবিধা। এইটোৱে কয় ভৰিকেইখনে আপোনাৰ শৰীৰৰ ওজন উঠাবলৈ শক্তি পোৱা নাই। কি কৰিব এতিয়া? সৰু সুৰা কেইটামান অভ্যাস কৰিলে এই প্ৰব্লেমবোৰৰ পৰা বহুতখিনি ফ্ৰী হৈ থাকিব পৰা যায়। এয়া অকল বয়সৰ প্ৰব্লেম বুলি ভবাটো ভুল হ'ব। বেলেঞ্চ ডায়েট, প্ৰটিন, সেউজীয়া শাক-পাচলি, দালি, বতৰৰ ফল-মূল আৰু প্ৰত্যেক আহাৰত অলপ প্ৰটিন, যাতে শৰীৰে দিনটো মাংসপেশী ৰিপেয়াৰ কৰি থাকিব পাৰে। অলপ সময়ৰ পিছে পিছে উঠি খোজ কঢ়া, ভাল টোপনি, অকল মেডিচিনৰ ওপৰত ডিপেণ্ড নকৰি বেলেঞ্চ ডায়েট আৰু অলপ ব্যায়াম কৰা, অলপ সময় ৰ'দ লোৱা। এই সৰু সৰু ষ্টেপবোৰে শেষ সময়লৈকে আপোনাৰ ভৰিৰ শক্তি অটুট ৰাখিব। মাংসপেশী মজবুত ৰাখি সুখী আৰু হেল্ডি জীৱন এটা জীব পাৰিব। চ' এয়া আছিল আজি আমাৰ ভিডিঅ'ৰ টপিক, শেষ বয়সলৈকে কেনেকৈ নিজকে হেল্ডি ৰাখিব। বয়সত হোৱা প্ৰব্লেমছবোৰ আমি কেনেকৈ সহজতে ছল্ভ কৰিব পাৰোঁ। চ' মই বিচাৰোঁ ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব, বহুতৰে হেল্প হৈ যাব। কেৱল সাহস ৰাখক, আপুনি আপোনাৰ জীৱনটো যিকোনো পৰিস্থিতিৰ পৰা আকৌ আৰম্ভ কৰিব পাৰিব। চ' যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ, চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। চ' নিজৰ খুব যত্ন ল'ব, খুব সুন্দৰ, খুব সুখী হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।